নাই। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধছেদ, এতেকে শুনিবো আমি ভকত চৰিত্ৰ, এহিহে তাৰিবে ইটো দুৰ্ঘোৰ কলিত। সেইকাৰণে আমি এজন ভকতৰ যদি চৰিত্ৰৰ কথাবিলাক বা ভকতৰ গুণবিলাক যদি আপুনি মই বখানিম, তেতিয়াও আমাৰ কল্যাণ হৈ যাব। এইটো সংস্কৃত শ্লোকত কৈছে, সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনম। আপুনি যদি অচ্যুতৰ ভগৱন্তৰ যদি সেৱক এজনৰো কথা যদি আপুনি চৰ্চা কৰে, তথাপিও আপোনাৰ কল্যাণ হ'ব বুলি কৈছে। সেইকাৰণে ভকতৰ কেতিয়া নিন্দা কৰিব আপুনি মই নালাগে। ভকত নিন্দা হৈছে ঈশ্বৰ নিন্দা। ভকত যদি সন্তুষ্ট হৈ থাকে, তেনেহলে আপোনাৰ মোৰ ওপৰত ঈশ্বৰ সন্তুষ্ট হৈ থাকিব। ও হৰি ও ৰাম। আৰু ভকত যেতিয়া আপোনাক বেয়া পাব, তেতিয়া গম পাই যাব আপোনাৰ মোৰ 12 বাজি গ'ল। আৰু ভকত যেতিয়া আপোনাক বেয়া পাব আৰম্ভ কৰি দিলে, তেতিয়া গম পাব যে ঈশ্বৰ আপোনাক মোক বেয়া পাবই আৰু নিশ্চিত, হয়নে প্ৰভু? সেইকাৰণে ভকতক যিমানে আপুনি মই শুশ্ৰূষা কৰিম, ভকতক যিমানে আপুনি ভক্তি কৰিব, সিমানে আপোনাৰ মোৰ কল্যাণ হ'ব। গতিকে ইয়াত এই কথাটোকে নাৰদক লগ পাই বসুদেৱৰ আনন্দ, যে মই 3 জন্মত কৃষ্ণক দৰ্শন পালো। মানে কৃষ্ণক লগ পালো নহয়, কৃষ্ণক দৰ্শন পালো নহয়, বোলে কৃষ্ণৰ বাপ হৈ গলো। বোলে বাপ মানে পিতা হলো। মোৰ ল'ৰা আছিল কৃষ্ণ, জগতৰ ঈশ্বৰ। খেদ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে। বসুদেৱে দুখ কৰিছে। জগতৰ ঈশ্বৰ হে কৃষ্ণ, হে পৰমাত্মা ভগৱন্ত কৃষ্ণক মোৰ পুত্ৰ হিচাপে পায়ো, কিন্তু ইয়াত সুন্দৰ এটা ব্যাখ্যা কৰি গ'ল। আমি আগৰ পৰা অকমান টানি আনিছো কথাবিলাক। বসুদেৱে কৈছে, কি বুলি ক'লে, ই ৰাম দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণক কৰিলা আৰাধন, যদ্যপি মুকুতি দন্ত মুকুন্দে সদায়, তাংকু নবাঞ্চিলো পূৰ্বে পুত্ৰক আশায়ে। মুকুন্দ, যাক দৰ্শন পোৱাৰ লগে লগে জীৱৰ কল্যাণ হয়, মুক্তি হয়, সেই পৰমানন্দ ব্ৰহ্মক, সেই কৃষ্ণক মই পুত্ৰ হিচাপে পালো। পোৱাৰ পিছতো কিন্তু কি বিচাৰিলো, আকৌ পুত্ৰ হবৰ কাৰণে কামনাৰ ফলত মই বন্দী হৈ আছো পৃথিৱীত, হয়নে? 3 জন্মত ঈশ্বৰক সন্তান পাইছিল কৃষ্ণী, হয়নে? আৰু সুতৰ্পা ৰূপে ভগৱান কৃষ্ণী গৰ্ভা হিচাপে তেওঁলোকৰ ঘৰত আবিৰ্ভাৱ হৈছিল, হয়নে? অদিতি আৰু কচ্ছপ বামন স্বৰূপে ভগৱন্ত অৱতাৰ হৈছিল। আকৌ একেবাৰে শেষত জন্ম কি হৈছে 3 জন্মত, বসুদেৱ আৰু দৈৱকী। এই 3 জন্মত মই ঈশ্বৰক পালো, কিন্তু কি বিচাৰিলো? ভগৱন্তক যেতিয়াই লগ পাই, হাজাৰ হাজাৰ বছৰ তপস্যা কৰি ভক্তি কৰি ভগৱন্তক লগ পোৱাৰ মাত্ৰকে কয় যে, হে প্ৰভু, আপোনাৰ নিচিনা এটা সন্তান মোক লাগিব। ভগৱানে কয় যে, মোৰ নিচিনা সন্তান মই ক'ত বিচাৰি আনি দিম ও হৰি ও ৰাম। ময়ে সন্তান হ'ব লাগিব আৰু উপায়তো নাই, কাৰণ মোৰ নিচিনা সন্তান আৰু এই ব্ৰহ্মাণ্ডত নাই। গতিকে ময়ে তোমাৰ সন্তান হ'ব লাগিব, উপায় নাই। আৰু ভকতৰ মনোৰথ কৰো মই সিদ্ধি, ভকতৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিম। সেই বুলি 3 জন্মতে বসুদেৱক কি কৰিলে, পুত্ৰ হিচাপে ভগৱান আহিল।
সেইকাৰণে বসুদেৱৰ দুখ নাৰদক দৰ্শন পোৱাৰ লগে লগে কৈছে যে তুমি ঈশ্বৰৰ কথা গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে ঘূৰি ফুৰা, তুমি যিটো আনন্দ পাই আছা সেই আনন্দ কিন্তু মোৰ হৃদয়ত নাই। সেই ব্ৰহ্ম আনন্দ সুখটো বসুদেৱ কৃষ্ণৰ পিতৃ হৈও পোৱা নাই বাপাই সমস্ত। ধেমালি কথা নেকি? যিটো আনন্দ নাৰদে পাই আছে সেই আনন্দটো বসুদেৱ ভগৱন্ত কৃষ্ণৰ পিতৃ হৈ পোৱা নাই। বোলে কি আনন্দ সেইটো? সেইটোৱে হৈছে ব্ৰহ্ম আনন্দ। যিটো আনন্দ ভকতে পায়, বৈষ্ণৱে পায়, আপোনালোক পাইছে। সেই আনন্দ জুয়ে পুৰি শেষ কৰিব পৰা আনন্দ নহয়। সেই আনন্দটোক জুয়ে পুৰি শেষ কৰা আনন্দ নহয়। গতিকে সেই আনন্দটো ভকতেহে উপলব্ধি কৰিব পাৰে। এই আনন্দটো আমাৰ বাপজনে কাকো বুজাই দিব নোৱাৰে, আমাৰ প্ৰভুজনে আনক বুজাই দিব পৰা আনন্দ নহয়। যিটো আনন্দই ভকতে পায়। গতিকে সেই কথাটোকে দুখ কৰি কৈছে। আৰু সেই বসুদেৱক নাৰদে কৈছে যে আজিহে তুমি ভাগৱত ধৰ্মৰ কথা সুধিলা, ভগৱত ভক্তিৰ কথা সুধিলা, ঈশ্বৰৰ সেই পৰম আনন্দৰ কথাটো সুধিলা, তুমি ধন্য হৈছা, তোমাৰ জীৱন সাৰ্থক হৈছে বুলি ধন্যবাদ দিছে। কি বুলি কৈছে? ই ৰাম নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়, পুছিলা পৰম ভাগৱত ধৰ্ম যত, যাহা কস্মৰণে হুৱে পবিত্ৰ জগত। যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা জীৱই মুক্তি পাব পাৰে। সেইকাৰণে বাপাই সমস্ত আসক্তিয়ে মানুহক বান্ধিব পাৰে। আপুনিও মই যদি মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী অকল মোৰকে থাকো, হয়নে বাৰু? তেতিয়া আমাকো ভগৱন্তই বন্ধনত পেলাই দিব। জীৱই বান্ধ খাই যায়, কামনাৰ ফলতে জীৱই বান্ধ খাই যায়। কামনাই মানুহক বান্ধি পেলাই বুলি কৈছে। সেইকাৰণে ভগৱন্তক ভক্তি কৰিলে আমি নিষ্কাম ভাৱে কৰিব লাগিব, নিস্বাৰ্থ ভাৱে কৰিব লাগিব, নিস্পৃহা ভাৱে কৰিব লাগিব। ভগৱন্তক কি ভাৱে ভক্তি কৰিব লাগিব? নিস্বাৰ্থ ভক্তি, নিস্পৃহা ভক্তি আৰু নিৰ্মোহ ভক্তি। আমি ভগৱন্তক বিচাৰিব নালাগে একো, কাৰণ ৰাম অন্তৰ্যামী সবকা স্বামী। ভগৱান আপোনাৰ হৃদয়ৰ কথা সকলোৱে জানে। ভকতক কি লাগে কি নালাগে ভগৱান নাজানে নেকি বাৰু? সব জানে। সেইকাৰণে কামনাই মানুহক বান্ধি পেলাই বুলি কৈছে। এবাৰ নাৰদকো বান্ধিছিল। নাৰদকো এবাৰ কামনাৰ দ্বাৰা বান্ধ খাই গ'ল। এটা কাহিনী আছে। এদিন নাৰদ মানে বৈকুণ্ঠলৈ গ'ল। নাৰদ মানে বৈকুণ্ঠলৈ গৈ আছে। নাৰদে কি গীত গাই 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 বৈকুণ্ঠলৈ যায়, আপোনালোক সকলোৱে গাব সেই গীতটো দেই, এই প্ৰাৰ্থনাটো গাব, সকলোৱে গাব। নাৰদ এদিন বৈকুণ্ঠলৈ গৈছে, ভগৱন্তৰ নাম স্মৰণ কৰি কৰি গৈছে, নাম কীৰ্তন কৰি কৰি গৈছে। বোলে কি নাম? সকলোৱে গাব। এ আমি যত জীৱ তোমাৰ পালন, হৰি 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 হৰিয়ে তুমি হে পালিয়া, ফুৰা হুয়া অন্তৰ যামি, আবে যেবে নিজ ভৃত্য বুলি পালা, হৰি 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 হৰিয়ে তেবে হে কৃপাল, কৃত কৃত হওঁ আমি, তেবে হে কৃপাল, কৃত কৃত হওঁ আমি।
ভগৱান কৃষ্ণ অন্তৰ্যামী পৰমাত্মা ভগৱান গম পাই গল যে মোৰ প্ৰিয় ভকত নাৰদ আহিছে। ভগৱন্ত লীলা কৰিবলৈ আৰম্ভ কৰি দিলে। কি কৰিলে? বৈকুণ্ঠত ভগৱন্ত একেবাৰে টোপনি মানে শুৱাৰ এটা এক্টিং কৰিলে। মানে ভগৱন্ত কি কৰিলে? ধুনীয়াকে শুই গল। শুৱাৰ পিছতে ভগৱানে কি কৰিলে? এটা পুস্তক, এটা ডায়েৰী লিখা পুস্তক এটা গাৰুৰ ফালে ললে আৰু ভগৱন্ত শুই আছে। গম পাইছে যে নাৰদ আহিছে। নাৰদ গীত গীত গাই গাই আহিছে, ভগৱন্ত শুই আছে। প্ৰভুক জগালে নাৰদে, প্ৰভু প্ৰভু আপোনাৰ ইমান টোপনি, গোটেই জগতখনৰ কাম কৰি আছে, কৰিব লাগিব, আপুনি কিয় ইমান শুই আছে? ভগৱন্ত এক্টিং কৰিছেতো। ভগৱানে কৈছে, অ দেৱঋষি নাৰদ প্ৰণাম, সেৱা জনাইছো। কওক দেৱঋষি নাৰদ, কি কথাত আগমন? ভগৱানৰ বিছনাটোতে গাৰুৰ ফালে দেখিলে ইমান দীঘল ডাঙৰ এটা পুস্তক আছে, ডায়েৰী এটা আছে। নাৰদে দেখিলে যে প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ, বোলে ঈশ্বৰৰ কোনো বোলে আজিকালি কাগজ কলম বোলে দৰকাৰ হৈ গৈছে, হয়নে বাৰু? বোলে ভগৱন্তকো বোলে কাগজ কলমৰ দৰকাৰ হৈ গল। লগে লগে নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু বোলে কথা এটা বুজি নাপালো যে প্ৰভু আপোনাৰ বোলে এই বিছনাটোত বোলে গাৰুৰ ফালে আপুনি কি লৈছে? এইটো পুস্তক লৈছে বোলে, এইটো কি ডায়েৰী, কি পুস্তক? ভগৱন্ত মিচিককে হাঁহি মাৰিলে। ভগৱন্তৰ এই হাঁহিটোৱে হৈছে মায়া দেই, এই হাঁহিটো মায়া। ভগৱন্তৰ এই এটা চকু হৈছে চন্দ্ৰ আৰু এটা চকু হৈছে সূৰ্য। ভগৱন্তৰ এই হাড় বিলাক হৈছে পৰ্বত পাহাৰ। ভগৱন্তৰ হীৰা উপহীৰা নাৰ্ভ বিলাক, এই নদ নদী গোটেই সমুদ্ৰ বিলাক হৈছে ভগৱন্তৰ হীৰা উপহীৰা, আৰু এইবিলাকে হৈছে সমুদ্ৰ নদ নদী। বুজি পাইছে নে কথাটো? আৰু ভগৱন্তৰ এই চৰণ কমলটোৱে হৈছে পাতাল, আৰু এই মূৰটোৱে হৈছে ব্ৰহ্মলোক। 14 ভুৱনটো ঈশ্বৰৰে হৈছে, গোটেই জগতখন ঈশ্বৰৰে হয়। বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? ঈশ্বৰৰ। সেইকাৰণে দেৱী পাৰ্বতীক দেৱাদিদেৱ মহাদেৱে কৈছে, এই ৰাম যত দেখা চৰাচৰ, হৰি মই নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজন ভকতিহীন, সি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গোটেই চৰাচৰ জগতখন ঈশ্বৰৰে হয়। সেইকাৰণে ঈশ্বৰক দিব পৰা বস্তু আপোনাৰ মোৰ একো নাই। কিছুমানে ভাবে যে মই নামঘৰৰ নামত বোলে ভাগৱতৰ অনুষ্ঠান পাতিছে 10,000 দিলো নাই, কয়নে বাৰু? কিছুমানে কয় বোলে মই নামঘৰৰ নামত বোলে 10,000 টকা দিলো, 20,000 টকা দিলো, 5,000 টকা দিলো। ভগৱান কি ভিকাৰী নেকি তোৰ পইচা 5,000 কাৰণে ৰৈ আছিল? ও হৰি, ভগৱন্তক দিব পৰা বস্তু আমাৰ হাতত কিবা আছেনে বাবা? আছেনে? বোলে ৰত্ন আকাৰত তেওঁ বাস কৰে। ভগৱন্ত ক্ষীৰ সাগৰত থাকে, আৰু সমুদ্ৰত কি থাকে বোলে? মহান ৰত্নবিলাক ক'ৰ পৰা উৎপন্ন হয়? সমুদ্ৰতেতো উৎপন্ন হয়। আৰু যাৰ পত্নী হৈছে পদ্মা লক্ষ্মী, তাক কি বস্তু দিবা? ও হৰি, লক্ষ্মীয়ে যাৰ চৰণ সেৱা কৰি আছে, ফাইনেন্স মিনিষ্টাৰ, হয়নে বাৰু? সেইজন পৰমাত্মা ভগৱন্তক দিব পৰা বস্তু আমাৰ হাতত একো নাই। নাৰদে কৈছে, প্ৰভু এই বহিটোত কি লিখা আছে আপুনি অকমান মোক কওক। ভগৱানে মিচিককে হাঁহি মাৰি কৈছে, নাৰদ এই বহিটোত বোলে মই সেই সকল ভকতৰ নাম লিখিছো, বোলে লিখি ৰাখিছো, পাহৰি যাও নহয়। বোলে কোন সকল ভকতৰ? বোলে সেই সকল ভকত যিসকল ভকতে মোক প্ৰেম কৰে। নাৰদে ভাবিলে সেই লিষ্টটোত মইতো থাকিবই লাগিব, হয়নে বাৰু? লগে লগে নাৰদে
বহিটো প্ৰভু ভগৱন্ত ক'লে প্ৰভু মোক পুস্তকটো দিয়কচোন ময়ো চাই ল'ম মোৰ লিষ্টটো আছে নে নাই তাত। ভগৱন্ত আগবঢ়াই দিলে হাঁহি মাৰি। নাৰদে দেখিলে লুটিয়াই দিলে, প্ৰথমত নাৰদৰে নামটো পাই গ'ল। নাৰদে একদম ঔ হৰি আনন্দত মতিয়াল হৈ গ'ল, আত্মহাৰা হৈ গ'ল যে মোৰ নামটোৱে প্ৰথমে আছে, কাৰণ ময়ে ভগৱন্তক ভাল পাম, মোৰ বাহিৰে আৰু বেলেগে বোলে প্ৰথম ভাল পোৱা ব্যক্তিজন মই ভগৱন্ত। নাৰদ পাগল হৈ গ'ল, আনন্দত ইমানে ফূৰ্তি হৈছে নিজকে পাহৰি গৈছে, আত্মহাৰা হৈ গ'ল। তাৰপিছত তেওঁ আৰু ভাবিছে কোন কোন ভকতৰ নাম আছে অকমান চাই লোৱাই ভাল। তেওঁ যেতিয়া চাইছে, চাই আছে লিষ্টটোত মানে হনুমানৰ নামটো আছে নাই চাইছে, তেতিয়া হনুমানৰ নামটো নাপালে। ভগৱন্তক কৈছে যে সব ভকতৰে নাম আছে, হনুমানৰ নামটো নাই যে প্ৰভু। ভগৱন্ত নাৰদক ক'লে তুমি হনুমানকে কবা যোৱা, কেলে নামটো নাই তাৰ। হনুমান কিজানি মোক প্ৰেম নকৰে, ভক্তি নকৰে, সেইকাৰণে তেওঁৰ লিষ্টত নামটো নাই। লগে লগে নাৰদ গুচি গ'ল মন্দৰগিৰি পৰ্বত, য'ত হনুমানে ৰাম 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 ধ্যান কৰি আছে। 1000 বছৰ হনুমান চিৰঞ্জীৱী দেই, 7 জন চিৰঞ্জীৱী, জম্বুবান চিৰঞ্জীৱী, অশ্বত্থামা চিৰঞ্জীৱী, এনেকুৱা চিৰঞ্জীৱী আছে। ৰাম ৰাম কৈ আছে। নাৰদ গ'ল হনুমানৰ ওচৰত, প্ৰথমে সেৱা এটা কৰিলে। হনুমানক সেৱা কৰিলে ভকতে ভকতক দেখিলে সেৱা কৰিব লাগিব দেই। তাৰপিছত অকমান ঈৰ্ষা ভাৱেৰে ক'লে, ভাৱটো আকৌ ভিতৰত বেলেগ, যে মই যোৱাকালি বোলে বৈকুণ্ঠলৈ গৈছিলো। হনুমান কৈছে বোলে ভালেই হ'ল বৈকুণ্ঠলৈ গৈছিল, যোৱাকালি বৈকুণ্ঠত বোলে প্ৰভু ভগৱন্তক দৰ্শন পালো, বহুত আনন্দ লাভ কৰিলো। হনুমানে কৈছে ভাল কৰিলি বৈকুণ্ঠলৈ গলি, কিন্তু প্ৰভু বৈকুণ্ঠত এটা ডায়েৰী ৰাখিছে, পুস্তক ৰাখিছে, আৰু সেই ডায়েৰীটোত, সেই পুস্তকটোত কিন্তু ভগৱন্তক যিসকল ভকতে প্ৰেম কৰে সেই ভকতসকলৰ নাম আছে। আৰু কথা এটা হ'ল নহয়, বোলে কি বোলে সেই লিষ্টটোত বোলে মোৰ নামটো বোলে প্ৰথম আছে বোলে। হনুমানক ক'লে, হনুমানে কৈছে বোলে ঠিকে আছে তোমাৰ নাম থাকিব পাৰে, কিন্তু বোলে মই তোমাৰ নামটো বিচাৰিলো। হনুমানক কৈছে তোমাৰ নামটো বোলে পুস্তকত বোলে নাপালো, ডায়েৰীটোত বোলে তোমাৰ নামটো নাই। হনুমানে কৈছে বোলে মোৰ নাম নাথাকিব পাৰে, বোলে মোৰ নাম থাকক নাথাকক বোলে কি দৰকাৰ, মোৰ কোনো ডাঙৰ কথা নহয় বোলে, হয়নে বাৰু? বোলে ভগৱন্তে গুহাৰীত বোলে মোৰ কিছুমান মানুহৰ গুহাৰীত নাম থাকক নাথাকক মোৰ ডাঙৰ কথা একো নাই, হয়নে বাৰু? গুহাৰীত বোলে মোৰ নামটো দিয়ে নিদিয়ে বোলে উদ্যোক্তাৰ কথা, কিন্তু মই নামঘৰলৈ আহিব লাগিব, সেৱাৰ মণি ভাৱেৰে আহিব লাগিব, ভক্তি কৰিব লাগিব, মোৰ কৰ্তব্য কৰ্ম কৰিব লাগিব। হনুমানে কৈছে যে প্ৰভু ভগৱন্তই মোৰ নাম লিখিছে নিলিখিছে, ভগৱন্তই মোক স্বৰ্গত ৰাখিছে, বৈকুণ্ঠত ৰাখিছে, তেওঁৰ কাম কৰি আছে, কৰি থাকক। মোৰ কাম হৈছে ঈশ্বৰৰ নাম লৈ থাকিবলৈ, মই লৈ থাকিম, ঈশ্বৰৰ ভক্তি কৰিব লাগে, মই ঈশ্বৰৰ ভক্তি কৰি আছো। আজিকালি কিছুমান মানুহৰ গোহাৰীটোত নাম নাথাকিলে, কেনেবাকে যদি নামটো নিদিয়ে শ্ৰীকান্ত ভাগৱতী বাপৰ ঔ হৰি ওৰাম, সেই নামঘৰলৈ নাহিব, ঔ হৰি মোৰ নামেই নাই তো মই কেলে যাম। কিছুমান ভকত তেনেকুৱাও থাকে দেই, আমাৰ বাপ নহয় বাৰু, তেনেকুৱা একান্ত ভকত। শ্ৰীকান্ত হৈছে একান্ত, তাৰমানে নিস্বাৰ্থ আৰু নিৰ্মোহ ভক্তি কৰিব লাগিব। তাৰপিছত নাৰদ আকৌ এদিন বৈকুণ্ঠলৈ গ'ল, বহুত দিনৰ পিছত বৈকুণ্ঠ গ'ল, গীত এটা গাই গাই গৈ আছে নাৰদে,
কি গীত গাইছে সকলোৱে গাব। এ সহজ কৃপালো অগুণক প্ৰকাশী হৰি 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 হৰিয়ে ধৰি আছা হৰি ভকত বৎসল নাম ধেনু যে নমতে বৎসক পালয়। রাম বৈকুণ্ঠলে গ'ল। নারদ দেখিলে ভগবন্ত আকৌ মায়া কৰি লীলা কৰি তাতোতকৈ আকৌ ডাঙৰ এটা পুস্তক ৰাখি দিছে, ডাঙৰ পুস্তক। আৰু ভগবন্ত এক্টিং কৰি শুই আছে। নারদ দেখি আচৰিত হৈ গ'ল। বৈকুণ্ঠত বিপৰীত এটা দৃশ্য আকৌ দেখিল যে ভগবন্ত এটা সৰু ডায়েৰী সৰু পুস্তক এটা ৰাখিছিলে, এতিয়াতো আৰু ডাঙৰ পুস্তক এটা দেখা পালে। লগে লগে নাৰদে ভাবিলে এই ডাঙৰ পুস্তকটোতো মোৰে নামটো প্ৰথমে হ'ব বুলি মানে ভগৱন্তৰ পৰা পুস্তকটো চাবৰ কাৰণে উৎসুক হ'ল। ভগৱন্ত সুধিছে যে প্ৰভু এই ডাঙৰ পুস্তকটোত বোলে কাৰ কাৰ নাম আছে, অকমান চাবলৈ ইচ্ছা কৰো। বুজি পাইছে? ঠিক আছে। ভগৱন্তৰ ইচ্ছা হ'ল এই নাৰদৰ। ভগৱন্ত লাহেকে আগবঢ়াই দিলে পুস্তকটো। আৰু যেতিয়াই পুস্তকটো নাৰদে লৈ কিনি চাবলৈ ললে, চাওঁতে 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 কাৰো নাম নাই, খালী পুস্তক, খালী। নাৰদে ভাবিলে খালী পুস্তক এটা ৰাখিছে, তেওঁ লুটিয়াই আছে লুটিয়াই আছে লুটিয়াই আছে, কাৰো নাম নাপালে। একেবাৰে মাজত হনুমানৰ নামটো পাই গ'ল। বোলে এই পুস্তকটোত বোলে কোনসকল ভকতৰ নাম আছিল। ভগৱান ক'লে যে এই পুস্তকটোত মই সেইসকল ভকতৰ নাম লিখি ৰাখিছো যিসকল ভকতক বোলে মই ভাল পাওঁ, সেই ভকতসকলৰ নামটো আছে। নাৰদ আচৰিত হৈ গ'ল আৰু হনুমানৰ নামটো পাই যোৱাৰ লগে লগে বৈকুণ্ঠৰ পৰা লাহেকে গুচি আহিল। গতিকে আমি ভগৱন্তক ভাল পাওঁ, তাতোতকৈ এনেকুৱা আমাৰ জীৱনত কৰ্ম কৰিব লাগিব, ভক্তি কৰিব লাগিব, যাতে ভগৱান আমাক ভাল পায়। সেইটোৱে হৈছে সপ্ৰেম ভক্তি। ভগৱন্ত উদ্ধৱৰ কাৰণে যেনেকে চকুলো ওলাইছিলে, চকু পানী বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, নিজে নিজে কান্দিছে। উদ্ধৱৰ কথা শুনি কৃষ্ণ কান্দিছে। ভকতৰ দুখ দেখি প্ৰভু ভগৱন্ত কান্দিছে। কান্দিছিল নে? একাদশ স্কন্ধত আছে। বাক গদগদা দৰ্বতে এইচ চিতম রুদত্তে ভীষণম হাসিত্য কথিচ্চ বিলয় যে উদ্গাৱতে নির্ততৈশ্য মদ ভক্ত যুক্ত ভুবনম পুনম। উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, মোৰ ভকতে মোৰ নাম লৈ লৈ কেতিয়াবা নাচিব, কেতিয়াবা মোৰ নাম লৈ লৈ কান্দিব। আপোনালোকৰো কেতিয়াবা গুৰু গৃহলৈ গ'লে, সেৱা কৰিবলৈ গ'লে, ধৰাত বহিলে, ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, স্তুতি কৰিলে, কেতিয়াবা আইসকলৰ কেতিয়াবা চকু পানী আহেনে? নিশ্চয় আহে। তাৰমানে ভক্তি ক্ৰিয়া কৰি থাকে। সেইকাৰণে কৃষ্ণই উদ্ধৱক কৈছে, বাক গদগদা দৰ্বতে এইচ চিতম রুদত্তে ভীষণম হাসিত্য কথিচ্চ। মোৰ ভকতে কেতিয়াবা নৃত্য কৰিব মোৰ নাম লৈ লৈ, নিজকে পাহৰি যায়। কেতিয়াবা নাচিব, কেতিয়াবা কান্দিব। বিলয়ও যে উদ্গাৱতে নৃত্যতৈছে মদ ভক্ত ভুবনম পুনম, কেতিয়াবা মোৰ নাম লৈ মাটিত বাগৰি দিব। আপোনালোকৰ ভাগৱতৰ শোভাযাত্ৰা যেতিয়া হয়, ভাগৱত আগফালে গৈ থাকে, আইসকলে ঈশ্বৰৰ নাম গাই গাই গৈ থাকে। কি গাই গাই গৈ থাকে? আপোনাৰ মহামহন্ত আইসকলে অকমান গাব লাগিব, হয়নে বাৰু?
এ জয় জয় রাম জয় শ্রী রাম হৰি সকলোৱে গাব দে আহে সকলো জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী রাম জয় সনাতন হৰি রাম হৰি নাম ৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেম ইতৰ নদী হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰাই জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে চাৰি পুৰুষাৰ্থ তাহাৰণি জৰা হৰি নাম মূলধাৰা হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম রাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে রাম হৰি নাম ৰত্ন দেহায়া জগত চলয় বৈকুণ্ঠ পুৰী রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি রাম হরি ভক্তি দান দিয়া জগতক তাৰিলা সংসার ইন্দুৱে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি রাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আর বন্ধুৱে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি রাম হরি ভকতির পাতিলন্ত হাত শংকৰ জগতে জুৰি রাম রাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি রাম শ্রীমন্ত শংকৰ হৰি ভকতৰ জনাদেন কল্প তৰুৱে জয় জয় ৰাম জয় শ্ৰী ৰাম
জয় সনাতন হৰি হে রাম তাহান্ত বিনাই নাহি 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 আমার পরম গুরু হে রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম জয় জয় রাম জয় শ্রী রাম জয় জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম রাম কৃষ্ণ কৃপাময় ভজিল তোমার পাবে রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি তোমার শরণ পঙ্কজত মন মধুক মোর স্বভাবে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় রাম জগত কারণ জগত জীবন স্বামী জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি পরম দেৱতা জানিয়া তোমাক শৰণে ভজিলো আমি ৰাম ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি অনন্ত হে ভগৱত ভজু কৰি প্ৰণিপাতে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম কুকুটিৰ ককুটেৰি মহাজনে শৰণ লয় তোমাৰ রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি কুকুটিৰ ককুটেৰি মহাজনে শৰণ লয় তোমাৰ রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি হে কৃপার সাগর দৈব কি নন্দন পুরীও মনর কাময়ে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি রাম ভকতর সঙ্গ সদানুগো সুখ মুখে তুয়া গুণ নাময়ে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি রাম 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 হরি রাম বোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত সবে জয় হরি রাম হে হরি মুক অনাচাৰী বুলি মুক পৰি হৰা হৰি গুণ নাম রাম 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 হরি রাম ভুৱা ভকত সব জয় হরি রাম 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 হৰি রাম লোৱা ভকৰ সবে হৰি গুণ নাম রাম 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 হরি রাম ভোলা ভকত সবে হৰি গুণ নাম লোৱা ভকত সবে হৰি গুণ নাম লোৱা ভকত সব হৰি গুণ নাম ও রাম জয় জয় কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম কৃষ্ণ উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ কব দেই উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ কব উচ্চ কণ্ঠেৰে হৰিৰ ৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ কৃষ্ণ কব কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় উচ্চ কণ্ঠেৰে আইসকলে লব উচ্চ কণ্ঠেৰে কৃষ্ণ কৃষ্ণ কি রকম মানুরে আওয়াজে নাই ওলাইছে অকমান আদিবাসী ভাষাটো লগাব লাগিব আপোনালোক বেয়া পাব নেকি বাৰু উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ কব
ঈশ্বৰৰ নাম আমাৰ গুৰুজনাই কৈছে ডাকি বোলা